সমাগত হেঁপাহৰ ভোগালী বিহু ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মৰাণৰ সমীপৰ দুলীয়া যি ভাটিচুকৰ গাঁওবাসীৰ উদ্যোগত আৰু ইয়াৰ স্থানীয় গাঁওবাসীৰ ৰাইজৰ সহযোগত এনেধৰণে তেওঁলোকে ইয়াতে চৰাইদেউৰ যি মৈদাম আৰ্হিত তেওঁলোকে ইয়াত দেখিবলৈ পোৱা গৈছে নিৰ্মাণ কৰিছে আৰু আচলতে ভোগালী বিহু উদযাপন কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি তুংগত কৰি তুলিছে। মই দেখুৱাব বিচাৰিছোঁ আনহাতে তেওঁলোকে ৰংঘৰ আৰ্হি এটা নিৰ্মাণ কৰিছে আৰু গাঁৱৰ পুৰুষ মহিলা সকলোৱে একত্ৰিতভাৱে এনেধৰণে ওলাই আহিছে আৰু তেওঁলোকে ইয়াৰ যি ভোগালী প্ৰস্তুতি সেই প্ৰস্তুতি তুংগত কৰি তুলিছে। আৰু এই দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। তেওঁলোকে ৰংঘৰ সমান তেওঁলোকে এখন হেলিকপ্টাৰ তেওঁলোকে নিৰ্মাণ কৰিছে। এটা যি আমি সচৰাচৰ ঘৰত যি ব্যৱহাৰ কৰোঁ সেই ঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে, ভঁৰাল নিৰ্মাণ কৰিছে। এনেধৰণে তেওঁলোকে আচলতে নৱপ্ৰজন্মক দেখুৱাৰ এক বা পৰিচয় কৰি দিয়াৰ এক প্ৰয়াস কৰিছে। আৰু ইয়াৰ যিসকল উদ্যোক্তা আছে উদ্যোক্তাসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে কেনেধৰণৰ তেওঁলোকৰ প্ৰস্তুতি চলিছে, কেইদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এইবাৰ অনুষ্ঠান অনুষ্ঠিত কৰিব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে এইবাৰ ভোগালী বিহু উদযাপন কৰিব, গতিকে কেনেধৰণৰ প্ৰস্তুতি চলিছে আপোনালোকৰ? প্ৰস্তুতিটো আমাৰ ধৰি লওক চৰাইদেউ মৈদাম বনিছে, তাৰপৰা এই ৰংঘৰ বনিছে, তাৰপৰা হেলিকপ্টাৰ বনিছে আৰু সাধাৰণ জীৱন যাপন কৰিব পৰা এটি ঘৰ বনিছে, তাতে ভঁৰাল বনিছে, তাতে ঢেঁকীশাল বনিব, তাৰপৰা একেবাৰে আমাৰ অতীতৰ যিটো ভেলাঘৰ এটি বনোৱা হৈ আছে। তো তেনেকৈয়ে প্ৰস্তুতিটো চলি আছে। আৰু কিবা বিশেষ কাৰ্যসূচী লৈছে নেকি? বিশেষ কাৰ্যসূচী মানে উৰুকাৰ দিনা আমাৰ সমূহ গাঁওবাসীয়ে ভোজ ভাত খোৱাৰ এটা অনুষ্ঠান হৈছে। তাৰ ৰাতিলৈ আমি ছিংগাৰ প্ৰগ্ৰেম এটা কৰিম বুলি ভাবিছোঁ আৰু গায়ক আহিব, প্ৰায় 3-4জন গায়ক আহিব, তেওঁলোকৰ গান উপভোগ কৰিম। আৰু পিছদিনাখনলৈ আমি সৰু সৰু ল'ৰা ছোৱালী বা ডেকা দামৰ যিবোৰ মানে ল'ৰা ছোৱালী আছে সকলো, ডাঙৰ হওক লেডিজ হওক যিকোনো মানুহ সকলোৱে খেল ধেমালি হ'ব। তেনেকৈ আমি পাতিম বুলি ভাবিছোঁ। ৰাইজৰ পূৰা পূৰ্ণ সহযোগিতা আছে? ৰাইজৰ পূৰা সহযোগিতা আছে। হয়, ধন্যবাদ জনাইছোঁ। মই সামগ্ৰিকভাৱে পৰিৱেশ যি সেই পৰিৱেশ দেখুৱাবৰ বাবে মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ। আৰু মহিলাসকলো আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু সমাগত হেঁপাহৰ ভোগালী বিহু আৰু এই ভোগালী বিহুত তেওঁলোকে ঘৰতনো কেনেধৰণৰ যা যোগাৰ কৰিছে সেয়া আমি জানিব বিচাৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ আপোনালোকে সমজুৱাকৈ এনেধৰণে এতিয়া ব্যাপক প্ৰস্তুতি বিভিন্ন আৰ্হিত আপোনালোকে নিৰ্মাণ কৰিছে, গৃহই হওক বা হেলিকপ্টাৰে হওক। ঘৰত কেনেকুৱা প্ৰস্তুতি চলিছে? ঘৰতো ঠিকেই প্ৰস্তুতি চলি আছে। বিহু বুলিলে আৰু কেনেকুৱা মানে চব উখল মাখল লাগিছে আৰু বিহু মানে এবাৰ প্ৰথম ইয়াত উদযাপন কৰি থকা হৈছে। তাতে আমাৰ এইফালে অসমৰ কীৰ্তিচিহ্ন বুলিবলৈ এইফালে মৈদাম বনোৱা হৈছে, এইফালে ৰংঘৰ আছে, ঢেঁকীশাল আছে, ভঁৰাল ঘৰ, বাকী এইখিনি প্ৰস্তুতি চলাই থকা হৈছে। ইয়াত সকলো মানে যুৱক মহিলা সকলোৱে মিলাপ্ৰীতি একত্ৰিত হৈ মানে সকলো প্ৰস্তুতি চলি থকা আছে। বিহু বুলি ক'লে গ্ৰাম্য অঞ্চলত আচলতে এক পৰিৱেশে সুকীয়া হয়। আপোনালোকৰ এই গাঁওখনত পৰিৱেশ কেনেকুৱা হয়? পৰিৱেশ বিহুৰ ভালে লাগে আৰু বিহুৰ পৰিৱেশ এতিয়া আমাৰ আজি কালিৰ পৰা পূৰা লাগি গৈছে বিহু। কালি 3 তাৰিখ আছিলে, 3 তাৰিখৰ পৰা আমাৰ ৰাতি এতিয়া ঘৰে ঘৰে 3 ঘৰ 4 ঘৰ লগ লাগি ভোজ ভাত দিয়া হৈছে। একেবাৰে বিহুৰ উৰুকাৰ দিনালৈকে আমাৰ ভোজ ভাত চলি থাকিব। সেইদিনা আমাৰ ৰাজহুৱাকৈ ভোজ ভাত হ'ব, কিন্তু এতিয়া আমাৰ 4 ঘৰ 5 ঘৰ লাগি এইকেইদিন সদায় ভোজ ভাত হৈয়ে থাকিব। আৰু একদম বিহু একেবাৰে পৰিৱেশ ঠিকে চলি আছে। ঘৰতো বিহু, আকৌ এই কি বুলি কয় বিহুত এই ভোগালী পথাৰতো আমাৰ এতিয়া বিহু চলি হৈ আছে। কি বুলি কয় ডেকা জীয়ৰী মহিলা পুৰুষ আই সকলো মিলি আমি একত্ৰিত হৈ এতিয়া আমাৰ ঘৰত তেনেকৈ ভাত নহয়, এই আমাৰ পথাৰতে ভোজ ভাত হ'ব লগ লাগি গোটেই আমাৰ ভাটিচুকৰ যিমান 65 ঘৰ 60 ঘৰ মানুহ আছে, আমি একত্ৰিত হৈ পেলাই আমাৰ পথাৰতে এতিয়া ভোজ ভাত হ'ব। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে এই যি মৰাণৰ সমীপৰ দুলীয়া ভাটিচুকৰ লগতে ইয়াৰ গাঁৱৰ সহযোগত আচলতে এনেধৰণে এতিয়া তেওঁলোকৰ যি ব্যাপক ভোগালী বিহুৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তুংগত কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।